Hello everyone, welcome to my new video. এয়া চেংৰি মাছ আনিছে, সাগৰীয় মিছা মাছ ধুনীয়াকৈ বাকলি গুচাই কাটি পেলাই চাফা কৰি ললো ধুই। এতিয়া মই নিমখ আৰু হালধি সানি মেৰিনেট কৰি থৈ দিছো, প্ৰায় 10 মিনিট মান থৈ দিছো এনেদৰে সানি। তাৰ পিছত কেৰাহী এখন উঠাই দিলো গৰম হ'বলৈ। ইয়াতে মই জিৰা আধা চামুচ দি দিছো। তাৰ পিছত ডাঙৰ সাইজৰ পিয়াজ এটা কাটি দিছো আৰু বিলাহী দুটা কাটি দিছো। বিলাহীৰ গুটিখিনি আঁতৰাই লৈ ধুই লৈছো, কাটি দি এনেদৰে ফ্ৰাই কৰি লৈ দিছো যাতে কেঁচা ভাৱটো গুচি যায়। তাৰ পিছত ইয়াতে দিছো আমাৰ আদা নহৰুৰ পেষ্ট 1 চামুচ। এইখিনি অকমান সময় লৰাই লম যাতে কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এইখিনি মই ঠাণ্ডা হ'বলৈ দিছো, তাৰ পিছত গ্ৰাইণ্ড কৰি লম। সেই কেৰাহীটোতে মাছকেইটা মই ধুনীয়াকৈ এনেকৈ ভাজি লৈছো। একদম বেছিকৈ ভাজিব নালাগে, অকমান ভাজিলেই হৈ গ'ল। চাওক এনেদৰে অকমান এতিয়া পেষ্টটো এনেদৰে গ্ৰাইণ্ড কৰি লৈছো, পিচি লৈছো। মাছকেইটা ভাজি হৈ গ'ল। এতিয়া কেৰাহীখনত অকমান খোৱা তেল দি পেলাই এই পেষ্টটো দি দিছো। এতিয়া দিছো হালধি, দিছো জিৰা গুড়ি। তাৰ পিছত ইয়াতে দিম মই ধনিয়া গুড়ি, লাল মিৰ্চৰ গুড়ি, ধনিয়া গুড়ি আৰু গৰম মছলা। গোটেইখিনি ধুনীয়াকৈ লৰাই চৰাই দিম, তলিত লাগিব নিদিব নহ'লে তিতা লাগিব। এতিয়া মই সেই মিক্সাৰ গ্ৰাইণ্ডাৰটোতে অকমান পানী দি পেলাই দি দিম। দেখিছে ধুনীয়াকৈ মছলাখিনি ভাজি হৈ গ'ল। এতিয়া মই আকৌ অকমান পানী দি দিছো। পানী দি পেলাই অকমান উতলিবলৈ দিব। তাৰ পিছত ভাজি থোৱা মাছখিনি এনেদৰে দি দিছো। ইয়াতে মই ঘি 1 চামুচ দি দিছো। দেখিছে ইমান ধুনীয়া দেখিছে, খাবলৈও বহুত টেষ্টি হৈছিলে। চাওক ঘি 1 চামুচ দি দিছো। আপোনালোকে পানীৰ সলনি যদি আছে নাৰিকলৰ গাখীৰ দি দিব। ইয়াতে মই ধনিয়া দিছো, মান ধনিয়া। মই অকমান গাখীৰ দি দিছিলো, গৰু গাখীৰ, সেইখিনি দেখুৱাই নহ'ল। এনেদৰে নমাই থৈ দিছো। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ফলো এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ ফৰ ৱাচিং।